हेलो स्टूडेंट আজিৰ ভিডিঅ'টো হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত ইলেক্ট্ৰিক ফিল্ড কি আৰু ইয়াৰ প্ৰপাৰ্টিজ বিলাক কি হয় আৰু লগতে ইলেক্ট্ৰিক ফিল্ড লাইন কি এইখিনি বস্তু শিকিম গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা তেতিয়া তোমালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু তোমালোকে ইয়াৰ পৰা অহা মেথমেটিকেল কুৱেশ্যন বিলাক সলভ কৰিবলৈ ইজি হ'ব ঠিক আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰথমতে কি দিছে ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটো যদি চোৱা ইয়াত কি লিখা আছে দ্য ৰিজন এৰাউণ্ড এ চাৰ্জ অবজেক্ট where it exert a force on another charge is called electric field. Here is a simple ফাঁকাত চোৱা তাত কি লিখা আছে a charge particle like an electron or proton creates an invisible area around it where it can push or pull other charges. This invisible area is the electric field. তলৰখিনিৰ আৰু ওপৰৰটোৰ অৰ্থ এটাই সেইটোক আমি ইলেক্ট্ৰিক ফিল্ড বুলি কৈছোঁ এতিয়া যদি তোমালোকে চোৱা ধৰি লোৱা এইটো এটা আধান বা চাৰ্জ এই আধানটোৱে ইয়াৰ চাৰিওফালে এখন ইনভিজিবল এৰিয়া এটা থাকিব এই এৰিয়াটোৰ ওচৰত যদি তোমালোকে আধান ধৰি লোৱা এইটো পজিটিভ আধান এই আধানটোৰ ওচৰত যদি এই এৰিয়াটোৰ ভিতৰত যদি বেলেগ এটা আধান আনি ৰাখি দিয়া ধৰি লোৱা ইয়াত এটা নিগেটিভ আধান আনিছে তেতিয়া কি কৰিব এই আধানটোৱে এই এৰিয়াটোৰ ভিতৰত ৰখাৰ লগে লগে এই আধানটোৱে কি কৰিব এই আধানটোক ই নিজৰ ফালে টানি লৈ আহিব আৰু এই টানি লৈ অহাটো হৈছে এটা ফ'ৰ্চ আৰু এই যে টানি আনিছে এই টানি অনাটোক আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড কাৰণ এইখন এখন ইলেক্ট্ৰিক ফিল্ড যেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ওচৰত তুমি আধান এটা ৰাখিবা তেতিয়া সেই আধানটোক হয়তো ই নিজৰ ওচৰলৈ টানি আনিব নহ'লে ই দূৰলৈ ঠেলি দিব কেতিয়া ই নিজৰ ওচৰত টানি আনিব আৰু কেতিয়া দূৰলৈ পঠাব চোৱা এইটো মাজৰটো যদি আধান আমাৰ আধানটো যদি পজিটিভ হয় তেতিয়া ইয়াৰ ওচৰত যদি নিগেটিভ আধান আনা তেতিয়া ই নিজৰ ওচৰলৈ টানি আনিব বা আকৰ্ষণ কৰিব যদি ইয়াত পজিটিভ আধান এটা আনা ই কি কৰিব ইয়াক ঠেলি দিব দূৰলৈকে বুজিছা এইটোকে কি কয় ইলেক্ট্ৰিক ফিল্ড মানে হৈছে আধান এটাৰ চাৰিওফালে এইটো এটা আধান ইয়াৰ চাৰিওফালে এটা এৰিয়ালৈকে বেলেগ আধান যদি আনি থোৱা তেতিয়া সি হয়তো নিজৰ ওচৰত টানি আনিব পাৰিব নহ'লে দূৰলৈ ঠেলি দিব পাৰিব সেই এৰিয়াটোকে আমাৰ কি বুলি কয় ইলেক্ট্ৰিক ফিল্ড ইয়াতে চোৱা a charge particle creates an invisible area around it where it can push or pull other charges this invisible area is the electric field বা তোমালোকে এইটো ডেফিনেশ্যন লিখিব পাৰা দ্য ৰিজন এৰাউণ্ড এ চাৰ্জ অবজেক্ট ৱেৰ ইট এক্সাৰ্ট এ ফ'ৰ্চ অন এনাডাৰ চাৰ্জ এক্সাৰ্ট মানে কি কৈছে এইটো এটা চাৰ্জ ইয়াৰ ওচৰত যদি বেলেগ এটা চাৰ্জ আনা ই কি কৰিব ইয়াৰ ওপৰত ফ'ৰ্চ এক্সাৰ্ট কৰিব ইজ কল্ড ইলেক্ট্ৰিক ফিল্ড এই ফ'ৰ্চ এক্সাৰ্ট কৰাটোকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এইখন আৰ্টখন চোৱা আৰ্টৰ চাৰিওফালে কি থাকে আমাৰ ইলেক্ট্ৰিক ফিল্ড এখন থাকে এই ইলেক্ট্ৰিক ফিল্ডখন কি আমাৰ ইনভিজিবল আমি দেখা নাপাওঁ ঠিক তেনেকৈ আমাৰ আধানৰ ক্ষেত্ৰতো ইলেক্ট্ৰিক ফিল্ড দেখা নাপাওঁ কিন্তু ইয়াৰ চাৰিওফালে থাকে এতিয়া ইয়াৰ মেথমেটিকেল ৰূপটো চোৱা ইয়াত কি দিছে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই এ ইউনিট পজিটিভ চাৰ্জেছ এট ডেট পইণ্ট এইটো আছিল আমাৰ চাৰ্জ ইয়াৰ চাৰিওফালে এই এৰিয়াটো আছে এই এৰিয়াত যেতিয়া ইউনিট চাৰ্জ এটা চাৰ্জ যদি আনি ইয়াত থৈ দিয়া এই আধানটোৱে বা চাৰ্জটো এই আধানটোৰ বাবে যি ফ'ৰ্চ অনুভৱ কৰিব সেই ফ'ৰ্চটোকে আমি কি বুলি কৈছোঁ ইলেক্ট্ৰিক ফিল্ড ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই এ ইউনিট পজিটিভ চাৰ্জ এট ডেট পইণ্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি হৈছে ই ইকুৱেল এফ বাই কিউ ইয়াত এফ মানে হৈছে আমাৰ কুলম্বছ লৰ পৰা আহিব কুলম্বছ লত কি আছিলে কে কিউ কিউ টেষ্ট চাৰ্জ আছিলে টেষ্ট চাৰ্জ লিখিছোঁ আৰু এইটো কিউ ইয়াত লিখিছোঁ আৰু তাৰ মাজত ডিষ্টেঞ্চ আৰ স্কুৱেৰ এইটোৰ সহায়ত আমি ফ'ৰ্চটো উলিয়াব পাৰোঁ আৰু ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিলে তলত আৰু আমি আধানটো ল'ব লাগিব তেতিয়া কি হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড ওলাব বা এইটো ফৰ্মুলা ইউজ কৰি আমি ইলেক্ট্ৰিক ফিল্ড ওলাব পাৰোঁ ঠিক আছে এতিয়া আমি নেক্সট এইবিলাকৰ ওপৰত আমি মেথছ কৰিম সেই মেথছবিলাক কৰিলে তোমালোকৰ আৰু ভালকৈ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো লৈ লৈছোঁ এতিয়া তাৰপিছত চোৱা প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড ইট ইজ এ ভেক্টৰ কোৱান্টিটি ইলেক্ট্ৰিক ফিল্ড সদায় কি হ'ব ভেক্টৰ কোৱান্টিটি কাৰণ ইলেক্ট্ৰিক ফিল্ডৰ কি আছে ইয়াৰ ডিৰেকশ্যন থাকিব আৰু লগতে ইয়াৰ মেগনিটিউড থাকিব মেগনিটিউড মানে মান ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কেনেকুৱা হ'ব এতিয়া চোৱা ধৰি লোৱা এইটো এটা পজিটিভ চাৰ্জ আছে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখনৰ ডিৰেকশ্যন কি হ'ব এই বাহিৰৰ পিনে হ'ব সদায় এনেকুৱা হ'ব ডিৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড ডিৰেকশ্যন অফ ফ'ৰ্চ অন এ পজিটিভ টেষ্ট চাৰ্জ তাৰপিছত যদি নিগেটিভ হয় তেতিয়াহ'লে ভিতৰৰ ফালে হ'ব ঠিক তেনেকৈ ইউনিট অফ ইলেক্ট্ৰিক ফিল্ড কি আমাৰ নিউটন পাৰ কুলম বা ভোল্ট পাৰ মিটাৰ আমাৰ এই দুটা ইউনিটো মনত ৰাখিব লাগিব মেথছত এই দুটা লাগিব যেতিয়া আমি নিউমেৰিকেল কৰিম ঠিক আছে এতিয়া চোৱা আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন বুলিলে আমি কি বুজি পাওঁ হোৱাট আৰ ইলেক্ট্ৰিক ফিল্ড লাইনছ এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন বুজিলে আমি এইটোৱে বুজিম ইয়াত আমি ডেফিনেশ্যনটো প্ৰথমতে পঢ়ি লৈছোঁ কি দিছে ইলেক্ট্ৰিক ফিল্ড লাইনছ
are imaginary lines drawn in a space to represent the direction and strength of the electric field. আমি এখন ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ আৰু ডিৰেকশ্যন এইটো জনাৰ কাৰণে যি আমি ইমেজিনাৰী লাইন ড্ৰ কৰোঁ সেইটোকে কোৱা হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন। এতিয়া চোৱা এইটো পজিটিভ আধান এইটো নিগেটিভ আধান, এই দুটাৰ মাজত আমি ইলেক্ট্ৰিক ফিল্ড লাইন ড্ৰ কৰিছোঁ। এইটো হৈছে আমাৰ ইমেজিনাৰী ফিল্ড লাইন, এইবিলাক চব ইমেজিনাৰী লাইন আৰু এই ইমেজিনাৰী লাইনবিলাকে কি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইন। In simple words, they are like maps that show where and how strong an electric fields around charges. আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনবিলাকৰ সহায়ত আমি কি জানিব পাৰোঁ, ইয়াৰ ডিৰেকশ্যন জানিব পাৰিম আৰু লগতে ইলেক্ট্ৰিক ফিল্ডখন কিমান ষ্ট্ৰং সেইটো আমি জানিব পাৰিম। এতিয়া ইয়াৰ আমি এটা এটাকৈ পইণ্টবিলাক চাওঁ। চোৱা প্ৰথমতে আমি কি জানিব লাগিব, ইম্পৰ্টেণ্ট পইণ্ট এবাউট ইলেক্ট্ৰিক ফিল্ড লাইন। আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক চোৱা, এইকেইটা এক্সামত ডাইৰেক্ট সুধিব পাৰে, এটা বা দুটাকৈ সুধি দিয়ে। ইয়াত কি দিছে, ফিল্ড লাইন ষ্টাৰ্ট ফ্ৰম পজিটিভ চাৰ্জেছ এণ্ড এট নিগেটিভ চাৰ্জেছ। আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন সদায় কি হয়, পজিটিভ চাৰ্জৰ পৰা ষ্টাৰ্ট হয়, পজিটিভ পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু এণ্ড ক'ত হৈছে আমাৰ নিগেটিভ চাৰ্জত, এণ্ড এট নিগেটিভ চাৰ্জেছ। এইটো হৈছে এটা ইয়াৰ ধৰ্ম। ঠিক তেনেকৈ চোৱা, দ্য ক্লজাৰ দ্য লাইনছ দ্য ষ্ট্ৰংগাৰ দ্য ইলেক্ট্ৰিক ফিল্ড। আমাৰ এই ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক যিমানেই ক্ল'জ থাকিব বা যিমানেই ওচৰত থাকিব সিমানেই কি হ'ব, ইয়াৰ ষ্ট্ৰং বেছি হৈ যাব। চোৱা এই দুটাৰ মাজত ডিষ্টেঞ্চ এইখিনি ইয়াত বেছি আছে, এইখিনি জেগাত কম আছে। এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰং হ'ব এইখিনিতকৈ। ঠিক তেনেকৈ ইয়াৰ ওচৰত আমাৰ যিমানে ওচৰত থাকিব ইলেক্ট্ৰিক ফিল্ড লাইন সিমানে ষ্ট্ৰং আৰু যিমানে দূৰত থাকিব এডাল আনডালৰ পৰা সিমানে উইক হ'ব। ঠিক আছে, এইটো এটা মনত ৰাখিব লাগিব, ক্লজাৰ দ্য লাইনছ ষ্ট্ৰংগাৰ দ্য ইলেক্ট্ৰিক ফিল্ড, এইকাৰণে এইটো দি দিছে। এতিয়া চোৱা, ফিল্ড লাইনছ নেভাৰ ক্ৰছ ইচ আদাৰ। তোমালোকে চুম্বকৰ বিষয়ে পঢ়িছে, চুম্বক বলৰেখা বা মেগনেটিক ফিল্ড লাইন, সেই আৰু ইলেক্ট্ৰিক ফিল্ড লাইনৰ মাজত ডিফাৰেঞ্চ নাই, একেই বস্তুটো। ইয়াত কি কৈছে, ফিল্ড লাইনছ নেভাৰ ক্ৰছ ইচ আদাৰ। আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন চোৱা, এনেকৈ কেতিয়াও দুডাল ইলেক্ট্ৰিক ফিল্ড লাইন ক্ৰছ কৰিব নোৱাৰে। কিয় নোৱাৰে, কাৰণ যদি এনেকৈ এটা পইণ্টত এনেকৈ ক্ৰছ কৰিব লগা হয় তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড লাইন এই পইণ্টটোত দুটা দিশত দেখুৱাব লাগিব, এটা এইটো দিশত ইলেক্ট্ৰিক ফিল্ড দেখুৱাব লাগিব, এটা এইটো দিশত। কিন্তু এখন ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এইটো পইণ্টত, এটা পইণ্টত দুটা দিশত হ'ব নোৱাৰে। সেইকাৰণে কি হৈছে, ইলেক্ট্ৰিক ফিল্ড লাইন কেতিয়াও এডালে আনডালৰ লগত ক্ৰছ কৰিব নোৱাৰে। নেক্সট এইটো পইণ্ট চোৱা, the direction of the tangent to a field line at any point gives the direction of the electric field at that point. Tangent মানে আমাৰ স্পৰ্শকে এই টেনজেন্ট এই পইণ্টটোত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো হ'ব এইটো দিশত, এইটো পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এইটো দিশত, এইটো পইণ্টৰ কাৰণে এইটো দিশত। মানে আমাৰ প্ৰত্যেকটো পইণ্টত যি টেনজেন্ট পাম সেই টেনজেন্টৰ দিশতে আমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ দিশ হয়। এইটো হৈছে the direction of the tangent to a field line at any point gives the direction of the electric field at that point. বুজি পাইছা, প্ৰত্যেকটো পইণ্টতে আমাৰ টেনজেন্টে যি দিশ দেখুৱাব সেইটো হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ দিশ। ধৰি লোৱা এইডাল ইলেক্ট্ৰিক ফিল্ড লাইন, এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব এইটো, যদি এইটো পইণ্টত চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব এইটো, ঠিক তেনেকৈ এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন এইটো। মানে প্ৰত্যেকটো পইণ্টতে আমাৰ টেনজেন্টৰ সহায়ত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন চাব পাৰোঁ। এতিয়া আহিলে আমাৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। এই ইউনিফৰ্ম ফিল্ড, দ্য ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ ড্ৰন পেৰেলেল এণ্ড এভেনলি স্পেচড। আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন ইউনিফৰ্ম হ'লে কি হ'ব, গোটেইকেইটাৰ মাজত সমান স্পেচ থাকিব আৰু লগতে প্ৰত্যেকডাল ইলেক্ট্ৰিক ফিল্ড লাইন পেৰেলেল হ'ব, এডাল আনটোৰ পৰা পেৰেলেল থাকিব বা সমান্তৰালভাৱে থাকিব আৰু ইয়াৰ মাজত স্পেচ ইকুৱেল থাকিব। এইটো কোৱা হয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইউনিফৰ্ম মানে হৈছে প্ৰত্যেকটো অঞ্চলতে আমাৰ কি হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ কি কয় এইটো পাৱাৰটো ছেম থাকিব বা শক্তি একেই থাকিব। এতিয়া আমি মনত ৰাখিব লগা কেইটামান পইণ্ট চোৱা, ডায়েগ্ৰামছ টু ৰিমেম্বাৰ। ইয়াতে চোৱা চিটুৱেশ্যন কি হ'ব, ছিংগল পজিটিভ চাৰ্জ, যদি আমাৰ এটা ছিংগল পজিটিভ চাৰ্জ হয় তেতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনৰ পেটাৰ্ণ কেনেকৈ হ'ব, লাইন ৰেডিয়েট আউটৱাৰ্ড ইউনিফৰ্মলি। এইটো চোৱা, এইটো যদি এটা ছিংগল পজিটিভ চাৰ্জ হয় তেতিয়া ইয়াৰ ইলেক্ট্ৰিক ফিল্ড লাইন আমাৰ বাহিৰৰ পিনে যাব, বাহিৰৰ ফালে ওলাই যাব আৰু ই সদায় কি হ'ব, আউটৱাৰ্ড ইউনিফৰ্মলি, মানে ইয়াৰ মাজৰ এই ডিষ্টেঞ্চ গেলা প্ৰত্যেকটোৰ ক্ষেত্ৰতে প্ৰত্যেকটো পইণ্টত ইকুৱেল থাকিব, এইখিনিত সমান আছে। ঠিক তেনেকৈ এইটো পইণ্টত ইয়াৰ ডিষ্টেঞ্চ সিমান, ইয়াৰ পৰা এইখিনি সিমানেই আছে, ইয়াৰ পৰা এইখিনি সিমান, এনেকৈ ইকুৱেল থাকিব। এই ইকুৱেল থকা সেইকাৰণে কি কৈছে, লাইন ৰেডিয়েট আউটৱাৰ্ড ইউনিফৰ্মলি। আমাৰ পজিটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন বাহিৰৰ ফালে এনেকৈ ওলাই যাব। আৰু নিগেটিভ চাৰ্জ, ছিংগল নিগেটিভ চাৰ্জ হ'লে তেতিয়াহ'লে কি হ'ব, আমাৰ লাইনবিলাক ভিতৰৰ ফালে সোমাই আহিব।
লাইন্স কনভাৰ্জ ইনৱাৰ্ড ইউনিফৰ্মলি কি হ'ব ভিতৰৰ ফালে আহিব টু অপজিট চাৰ্জেছ লাইন্স মুভ ফ্ৰম পজিটিভ টু নিগেটিভ ফৰ্মিং কাৰ্ভছ আমাৰ যদি দুটা অপজিট চাৰ্জ লোৱা ধৰি লোৱা এটা পজিটিভ চাৰ্জ লৈছা এটা নিগেটিভ চাৰ্জ লৈছা তেতিয়া ইহঁতৰ ইলেক্ট্ৰিক ফিল্ড লাইন কি হ'ব ইয়াৰ পৰা ওলাই ইয়াত আহি এনেকৈ সোমাব ইয়াৰ পৰা ওলাব ইয়াত আহি সোমাব এনেকুৱাকৈ হ'ব এনেকুৱা ডিৰেকশ্যন ল'ব ঠিক আছে এইটো কৈছে টু লাইক চাৰ্জ লাইন্স ৰিপেল ইটছ আদাৰ শ্বয়িং ৰিপালচন আৰু যদি দুটা ছেম চাৰ্জ হয় ধৰি লোৱা এনেকুৱা চাৰ্জ ছেম লৈছে তেতিয়া কি হ'ব ই অপজিট দিশত দেখুৱাব মানে ইলেক্ট্ৰিক ফিল্ডখন ৰিপালচিভ হ'ব দুয়োটাৰ পিনে দূৰত গুচি যাব এনেকুৱাকৈ ঠিক আছে আজিৰ ভিডিঅ'টোত আমি জানিব লগা এইখিনি বস্তুৱে আছিল ইলেক্ট্ৰিক ফিল্ড কি আৰু লগতে ইলেক্ট্ৰিক ফিল্ড লাইন্স কি এইখিনি বস্তুৱে আজি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি ইলেক্ট্ৰিক ফিল্ড লাইনৰ ওপৰত নিউমেৰিকেলছ আলোচনা কৰিম গতিকে এইটো ভিডিঅ'ত থকা কনচেপ্টখিনি তোমালোকে ভালদৰে নোটছ কৰিবা আৰু লগতে এইখিনি ভালদৰে মনত ৰাখিবা যাতে আমি নেক্সট নিউমেৰিকেল কৰিলে এইখিনি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা